2025 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট তোমালোকে কেনেকৈ চাব পাৰিবা এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। যিটো মোবাইলত এই ভিডিঅ' চাইছা সেই মোবাইল দি ৰিজাল্ট চাব পাৰিবা। এপ্ৰিল মাহৰ 11 তাৰিখত মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব প্ৰত্যেক ছাত্ৰ-ছাত্ৰী গম পাইছে। ৰিজাল্ট চাবলৈ তোমালোকে প্ৰথমতে কাম কৰিবা এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাবা লিংকত ক্লিক কৰিলে এই পেজত ৰিডাইৰেক্ট হ'বা। হোৱাৰ পিছত এই পেজৰ তলত যাব লাগিব। ইয়াতে তোমালোকৰ ৰিজাল্টৰ লিংক আছে। ৱেবছাইট লিংক 1 লিংক 2 যিকোনো এটা লিংকত ক্লিক কৰি দিব লাগিব। তাৰ পিছত তোমালোকৰ ৰিজাল্টৰ সময়ত কি বস্তু প্ৰয়োজন হ'ব এতিয়া জনাই দিয়া হ'ব। তোমালোকে সহজ পদ্ধতিত চাব পাৰিবা। সময় নষ্ট নকৰি তোমালোকে চাব পাৰিবা। ইজি প্ৰচেছত এতিয়া জনাই দিয়া হ'ব। ইয়াতে চোৱা তোমালোকৰ প্ৰথম ৰুল তাৰ পিছত নাম্বাৰৰ প্ৰয়োজন হ'ব। তাৰ পিছত গেট ৰিজাল্ট অপশ্যনত ক্লিক কৰি দিব লাগিব। আৰু তোমালোকৰ এইটো B25 হয় কোড নম্বৰটো এইটোৱে তোমালোকৰ এডমিট কাৰ্ডত লিখা আছে তাতে অপশ্যন আহি যাব তোমালোকে এনেকৈ ৰিজাল্ট চাব পাৰিবা। এতিয়া তোমালোকে কাম কৰা এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছো লিংকত ক্লিক কৰি চেক কৰি থাকা যেতিয়া ৰিজাল্টৰ লিংক এক্টিভ হ'ব তেতিয়া তোমালোকে নিজৰ ৰোল নম্বৰ এন্টাৰ কৰি ৰিজাল্ট চাব পাৰিবা। সহজ পদ্ধতিত নিজৰ মোবাইলতে চাব পাৰিবা। এতিয়া কাম কৰা ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছো লিংকত ক্লিক কৰি চেক কৰি থাকা দিনৰ 10:30 মিনিটত মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব।